নলবাৰীৰ কেন্দুকুছিস্থিত ধান ক্ৰয় কেন্দ্ৰত যোগান মন্ত্ৰী কৌশিক ৰায়। নামনি অসমত কেইবাটাও চৰকাৰী কাৰ্যসূচীলৈ উপস্থিত হয় অসামৰিক যোগান মন্ত্ৰী কৌশিক ৰায়। আবেলি ভাগত নলবাৰীৰ কেন্দুকুছি নিবাসী স্বত্বাধিকাৰী বিনোদ ৰাজবংশীৰ ধান ক্ৰয় কেন্দ্ৰটো পৰিদৰ্শন কৰি সমস্যাসমূহৰ বুজ লয় আৰু ধান ক্ৰয় কেন্দ্ৰটোৱে নিৰ্ধাৰিত লক্ষ্যতকৈ দুগুণ ধান ক্ৰয় কৰাৰ বাবে অভিভূত হৈ পৰিছে মন্ত্ৰীগৰাকী। উক্ত পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীক সংগ প্ৰদান কৰে অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ পৰিচালন সঞ্চালক দিগন্ত দাস, নলবাৰী জিলা যোগান বিভাগৰ উপ সঞ্চালক চন্দন কলিতা, নলবাৰী জিলা কৃষি বিষয়া প্ৰবীণ মেধি, যোগান সঞ্চালকালয়ৰ অধীক্ষক সুভাষ শৰ্মা, ধান ক্ৰয় কেন্দ্ৰটোৰ পৰিচালক মন্টু তালুকদাৰকে ধৰি বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে। নলবাৰী জিলাৰ ইয়াতে আমি উপস্থিত হৈছোঁ। আমাৰ ইয়াত পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ আছে, এইটো চাবৰ কাৰণে মানে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৃষকৰ আয় বৃদ্ধি কৰিবৰ কাৰণে তেওঁ বহুত মুখ্যমন্ত্ৰী হোৱাৰ দিনৰ পৰাই প্ৰয়াস শুৰু কৰিছে। আগত আমি অসমত MSP কি বুলি এনেকৈ গম পোৱা নাছিলোঁ। আগত আমি পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ এইফালে আমি MSP গম পাই আছিলোঁ। এতিয়া আমাৰ অসম চৰকাৰে এনেকুৱা ব্যৱস্থা কৰিছে যে আমাৰ কৃষকক সহায় কৰিবৰ কাৰণে আমি এই বছৰ 2300 টকাকৈ পাৰ কুইণ্টেল MSP দি হৈ আছে। যাতে বজাৰৰ মূল্যৰ পৰা বহুত বেছি MSP আমি দি আছোঁ, যাতে কৃষকৰ এটা অনীহা হৈছিলে কৃষি কৰিবৰ কাৰণে সেইটো আজি নাইকিয়া হৈ কৃষকে পুৰা উদ্যমতে আজি খেতি কৰি আছে। সেইকাৰণে আজি আমি ইয়াতে উপস্থিত হৈছোঁ। ইয়াত আমাৰ 500 মেট্ৰিক টন টাৰ্গেট আছিলে, ইয়াতে অলৰেডি এচিভ কৰি ডাবল এচিভ কৰিছে 1000। কাৰণ কৃষকৰ মাজত খেতিয়কৰ মাজত উৎসাহ আহিছে যে আমি খেতি কৰিলে এইটো আমি চৰকাৰী আমাৰ ধান কিনিব, চৰকাৰীৰ পৰা আমি সাহায্য পাম। সেইকাৰণে আমি আজি উপস্থিত হৈছোঁ। কৃষকৰ লগত আমি কথা পাতিলোঁ। তেওঁলোক কৈছে তেওঁলোকে যি ধান ইয়াতে দিছিলে প্ৰকিউৰমেণ্টৰ কাৰণে তেওঁলোকে এইটো পইচাও পাইছে। আমাৰ চৰকাৰৰ নীতি হ'ল 72 আৱাৰ্ছৰ ভিতৰত আমি তেওঁলোকক দিব পাৰোঁ। এতিয়া আমি ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্ট, পেডি প্ৰক্ৰিয়ৰ আমাৰ NFS এইবিলাক লৈ আমি এইটো আয়ুক্ত কাৰ্যালয়ত এটা ৰিভিউ মিটিঙত যাম। কৃষকৰ উন্নয়নৰ কাৰণে চৰকাৰে বহুত পৰিকল্পনা লৈছে। আপুনি জানে কেন্দ্ৰ চৰকাৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তেওঁলোকে আমাৰ যেনেকৈ কিষাণ সন্মান নিধি ব্যৱস্থা কৰিছে, 2000কে 3টা ইনষ্টলমেণ্টত দিয়া হয়। আমাৰ চইল হেল্থ কাৰ্ডৰ ব্যৱস্থা হৈছে। এনেকৈ কৃষকৰ সাহায্য কৰাৰ কাৰণে চৰকাৰে বিভিন্ন ব্যৱস্থা কৰে। আৰু মই ভাবোঁ MSP যিটো হৈছে, যেতিয়া আমি আৰম্ভ কৰিছিলোঁ তেতিয়া 1940 ৰুপিজ আছিলে, তাৰপিছতে 2180 হ'ল আৰু এইবছৰ এইটো 2300 হ'ল। তো আজি বজাৰত যি মূল্য আছে বজাৰতকৈ বহুত বেছি মূল্য চৰকাৰৰ ফালৰ পৰা দিয়া হৈ আছে। আৰু আমি আশা কৰোঁ যে কৃষকে এইটোৰ পৰা উৎসাহ পাব আৰু অহা দিনত আমাৰ যে খেতিৰ যে টাৰ্গেট সেই খেতিৰ টাৰ্গেটটো আমি ফুলফিল কৰিব পাৰোঁ। অসমক আমি ডাবল ক্ৰপ ষ্টেটত লৈ যাব পাৰোঁ, সেই চেষ্টা কৰি আছোঁ। এই গণেশ পূজাৰ দিনা আমি এই ধান ক্ৰয় কেন্দ্ৰত গণেশ পূজাৰ আয়োজন কৰিছিলোঁ। গণেশ পূজা চলি থকাৰ মাজতে অসম খাদ্য আৰু অসামৰিক যোগান পৰিসমিতিৰ পৰিচালক সঞ্চালক আৰু অসম চৰকাৰৰ যোগান বিভাগৰ মন্ত্ৰী আহি আমাৰ ইয়াতে উপস্থিত হয়। আমি খুবেই আনন্দিত তেখেতসকলৰ উপস্থিতিত। গণেশ পূজাৰ মাজতে তেখেতসকলৰ উপস্থিতি আমাক খুব আপ্লুত কৰিলে। তেখেতসকলে এই ধান ক্ৰয় কেন্দ্ৰৰ পৰ্যবেক্ষণ কৰাৰ কাৰণে আহি তেখেতসকলেও খুব ভাল পালে যে আমাৰ ইয়াত যিটো লক্ষ্য দিয়া আছিল অসম চৰকাৰৰ পৰা ধান ক্ৰয়ৰ হেতুকে সেই লক্ষ্যৰ দুগুণ আমি লক্ষ্যত উপনীত হ'বলৈ সক্ষম হৈছোঁ। সেয়েহে সকলোকে ধন্যবাদ জনাই তেখেতসকলে আমাৰ ইয়াৰ পৰা কিছু সময় পূৰ্বে ইয়াৰ পৰা বিদায় ল'লে। মন্ত্ৰী মহোদয়ে আমাৰ তাৰ লক্ষ্য দুগুণত আমি উপনীত হোৱাৰ কাৰণে তেখেতসকলে খুবেই সন্তুষ্ট। আৰু ইয়াৰো স্থানীয় কৃষক সমাজ খুবেই উপকাৰ হোৱা বুলি তেখেতে লাভান্বিত হোৱা বুলি তেখেতসকলে মন্ত্ৰী মহোদয়ৰ আগত অৱগত কৰিছে। আগতে ধানৰ বজাৰ মূল্য খুবেই কম আছিল। কুইণ্টলত 1600-1700 টকা কুইণ্টলত সাধু ব্যৱসায়ী ক্ৰয় কৰি লৈ গৈছিল। এতিয়া অসম চৰকাৰৰ তৎপৰতাত অসম চৰকাৰৰ আঁচনিৰ অধীনত এই ধান ক্ৰয় কেন্দ্ৰ স্থাপন হোৱা হেতুকে কৃষকে 2300 টকা কুইণ্টলত প্ৰতি কুইণ্টলত 2300 টকা দৰত ধান বিক্ৰী কৰিবলৈ সক্ষম হোৱা হেতুকে তেওঁলোকে লাভান্বিত হয়। সেয়ে তেখেতসকলে মন্ত্ৰী মহোদয়ক অৱগত কৰে যে ইয়াত এই কেন্দ্ৰটো স্থাপন হোৱা হেতুকে কৃষক ৰাইজে খুবেই
উপকৃত হৈছে 72 ঘণ্টাৰ ভিতৰত কৃষকসকলে তাৰ ধানৰ মূল্য লাভ কৰে তেখেতসকলে নিজে এই কথা আমাক সদৰি কৰে আৰু আমিতো চিষ্টেম অনুসৰি আমি জানোৱেই যে 72 ঘণ্টাৰ ভিতৰত কৃষকে তেখেতৰ ধানৰ মূল্য লাভ কৰে কিন্তু তেখেতসকলে নিজ মুখেৰে মন্ত্ৰী মহোদয়ৰ আগত কথাখিনি মন্তব্য ৰাখিলে নলবাৰীৰ পৰা প্ৰণৱজ্যোতি কলিতাৰ ৰিপৰ্ট এনি ভাৰত 24